নমস্কাৰ মই ৰাহুলে লৈ আছো আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি আসাম হিষ্ট্ৰী পাৰ্ট 8 আলোচনা কৰিবলৈ ওলাইছো আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ' চিৰিজ সম্পূৰ্ণ কৰিছো সকলোবোৰ ভিডিঅ'ৰ লিংক আপোনালোকে ভিডিঅ'টিৰ ডেসক্ৰিপচনতে পাই যাব আৰু ইতিমধ্যে হৈ যোৱা ভিডিঅ'সমূহ যদি আপোনালোকে পিডিএফ ল'ব বিচাৰে তেতিয়া হলে পিডিএফসমূহ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা ল'ব পাৰিব টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে দি দিম আৰু আজিৰ এই ভিডিঅ'টিত মই কাৰেণ্ট এফেয়াৰ্স লগতে কিছু ইম্পৰ্টেণ্ট এমচিকিউ আসাম হিষ্ট্ৰীৰ পৰা লোৱা হৈছে সো পিছে বলক পলম নকৰাকৈ আজিৰ পাৰ্ট 8 ভিডিঅ'টি আলোচনা কৰোঁ 111 নম্বৰ কোৱেশ্চন Which Ahom king first adopted Assamese language as a official language? কোনজন আহোম ৰজাই পোনপ্ৰথমে অসমীয়া ভাষাক অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে ব্যৱহাৰ কৰিছিল বুলি সুধিছে ইয়াত এদিছে প্ৰতাপ সিংহ বি দিছে জয়ধ্বজ সিংহ সি দিছে ৰুদ্ৰ সিংহ ডি দিছে শিৱ সিংহ ইয়াৰ ৰাইট আনসাৰটো হ'ব এ প্ৰতাপ সিংহ প্ৰতাপ সিংহই পোনপ্ৰথমে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল নেক্সট 112 নম্বৰ কোৱেশ্চন The post of বৰফুকন was created by which Ahom king? বৰফুকন পোষ্টটো বা বৰফুকন পদটো কোনে সৃষ্টি কৰিছিল বুলি সুধিছে ইয়াত এদিছে প্ৰতাপ সিংহ বি দিছে জয়ধ্বজ সিংহ সি দিছে ৰুদ্ৰ সিংহ ডি দিছে শিৱ সিংহ ইয়াৰ ৰাইট আনসাৰটো এ প্ৰতাপ সিংহয়ে প্ৰথমতে বৰফুকন পোষ্টটো সৃষ্টি কৰিছিল নেক্সট 113 নম্বৰ কোৱেশ্চন হু was the first বৰফুকন কোন প্ৰথম বৰফুকন বুলি সুধিছে ইয়াত এ দিছে লাইপানিছিয়া বি দিছে ফ্ৰান্সেনমু সি দিছে চেংলুং ডি দিছে কানাংগন ইয়াৰ ৰাইট আনসাৰটো হ'ব এ লাইপানিছিয়া অৰ্থাৎ ফাৰ্ষ্ট বৰফুকন আছিল লাইপানিছিয়া আৰু এই বৰফুকন পোষ্টটো প্ৰতাপ সিংহ যাক আমি বুঢ়া ৰজা বুলি জানো তেওঁৰ আহোম নামটো আছিল সুচেনফা তেওঁ এই পোষ্টটো ক্ৰিয়েট কৰিছিল নেক্সট 114 নম্বৰ কোৱেশ্চন হুইচ আহোম কিং কনষ্ট্ৰাক্ট দ্বাৰিকা মথুৰাপুৰ গয়পুৰ চিনাতলি দৰিকা মথুৰাপুৰ গয়পুৰ চিনাতলি কোনে সাজিছিল বুলি সুধিছে ইয়াত এ দিছে প্ৰতাপ সিংহ বি দিছে জয়ধ্বজ সিংহ সি দিছে ৰুদ্ৰ সিংহ ডি দিছে শিৱ সিংহ ইয়াৰ ৰাইট আনসাৰটো এ প্ৰতাপ সিংহ বা বুঢ়া ৰজা বা সুচেনফায়ে দৰিকা মথুৰাপুৰ গাইপুৰ আৰু চিনাতলি সাজিছিল নেক্সট কোৱেশ্চন 115 নম্বৰ হু ইন্ট্ৰোডিউস দা পোষ্ট অফ বৰবৰুৱা কোনে বৰবৰুৱা পোষ্টটো ইন্ট্ৰোডিউস কৰিছিল বুলি সুধিছে ইয়াত এ দিছে প্ৰতাপ সিংহ বি দিছে জয়ধ্বজ সিংহ সি দিছে ৰুদ্ৰ সিংহ ডি দিছে শিৱ সিংহ ইয়াৰ ৰাইট আনসাৰটো হ'ব এ প্ৰতাপ সিংহ বা বুঢ়া ৰজা বা সুচেনফায়ে বৰবৰুৱা পোষ্টটো ইন্ট্ৰোডিউস কৰিছিল নেক্সট 116 নম্বৰ কোৱেশ্চন হু was the first বৰবৰুৱা কোন আছিল বুলি সুধিছে এ লাইপানিছিয়া বি দিছে ফ্ৰান্সেনমু সি দিছে চেংলুং ডি দিছে মোমাই তামুলী বৰবৰুৱা ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি মোমাই তামুলী বৰবৰুৱাই আছিল ফাৰ্ষ্ট বৰবৰুৱা আৰু এইটো কোৱেশ্চন এনে ধৰণৰ সুধিব পাৰে বৰবৰুৱা আৰু বৰফুকন পোষ্টটো কোনে ক্ৰিয়েট কৰিছিল বুলি সুধিব পাৰে একেলগে দুইটা আৰু ইয়াৰ আনসাৰটো হ'ব প্ৰতাপ সিংহ নেক্সট 117 নম্বৰ কোৱেশ্চন হু ইন্ট্ৰোডিউস দা পাইক সিস্টেম ইন আসাম অসমত কোনে পাইক সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিল বুলি সুধিছে এ দিছে প্ৰতাপ সিংহ বি দিছে জয়ধ্বজ সিংহ সি দিছে ৰুদ্ৰ সিংহ ডি দিছে শিৱ সিংহ ইয়াৰ ৰাইট আনসাৰটো হ'ব এ প্ৰতাপ সিংহ বা বুঢ়া ৰজা বা সুচেনফায়ে পাইক সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিল আৰু পিছলৈ এই পাইক সিস্টেমটো খেললৈ ইন্ট্ৰোডিউস কৰা হৈছিল ইয়াতে বৰা শইকীয়া হাজৰিকা ৰাজখোৱা আৰু ফুকন আছিল বৰা আছিল 20 জনৰ ভিতৰত পাইক শইকীয়া আছিল 100 জনৰ পাইক হাজৰিকা আছিল 1000 জনৰ পাইক ৰাজখোৱা আছিল 3000 জনৰ আৰু ফুকন আছিল 6000 জনৰ ওপৰৰ পাইক সো আমাৰ আনসাৰটো হ'ব এ প্ৰতাপ সিংহ নেক্সট 118 নম্বৰ কোৱেশ্চন দ্য ট্ৰিটি অফ অসুৰালি সাইন ইন হুইচ প্লেচ অফ আসাম ইয়াত দিছে অসুৰালি চুক্তিখন অসমৰ কোন ঠাইত স্বাক্ষৰিত হৈছিল বুলি সুধিছে এ দিছে ৰহা বি দিছে কলিয়াবৰ সি দিছে নাৰায়ণপুৰ ডি দিছে গহপুৰ ইয়াৰ ৰাইট আনসাৰটো হ'ব বি কলিয়াবৰ অসুৰালি ট্ৰিটিখন কলিয়াবৰত স্বাক্ষৰিত হৈছিল আৰু এই ট্ৰিটিখন মোগল আৰু আহোমৰ মাজত স্বাক্ষৰিত হৈছিল আৰু এই ট্ৰিটি অনুসৰিয়ে ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত বা উত্তৰ পাৰে বৰনদী আছিল আহোম আৰু মোগলৰ সীমা আৰু সাউথ বেংকত বা দক্ষিণ পাৰে আছিল অসুৰালি নেক্সট কোৱেশ্চন 119 নম্বৰ দ্য ট্ৰিটি অফ অসুৰালি সাইন ইন হুইচ ইয়াৰ ইয়াত সুধিছে অসুৰালি চুক্তিখন কেতিয়া স্বাক্ষৰিত হৈছিল এ দিছে 1639 বি দিছে 1640 সি দিছে 1645 ডি দিছে 1650 ইয়াৰ ৰাইট আনসাৰটো হ'ব এ 1639 অৰ্থাৎ 1639 চনতে অসুৰালি সন্ধিখন স্বাক্ষৰিত হৈছিল আৰু এই সন্ধিখন মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰনদী আৰু দক্ষিণ পাৰে অসুৰালি আছিল আহোম আৰু মোগলৰ মাজৰ
boundary. Next 120 number question. After the death of Pratap Singha, who ascended the throne? Pratap Singhar মৃত্যুৰ পিছত ৰাজসিংহাসনত কোনে বহিছিল বুলি সুধিছে। এ দিছে চুৰামফা, বি দিছে চুটিনফা, চি দিছে চুটমলা, ডি দিছে সুনিতফা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ চুৰামফা। প্ৰতাপ সিংহৰ মৃত্যুৰ পিছত ৰাজসিংহাসনত চুৰামফা বহিছিল। নেক্সট কুৱেশ্যন 121 নম্বৰ। হুইচ আহোম কিং নন এজ ভগা ৰজা? ভগা ৰজা বুলি কোনজন আহোম ৰজাক জনা যায় বুলি সুধিছে ইয়াত। এ চুৰামফা, বি দিছে চুটিনফা, চি দিছে চুটমলা, ডি দিছে সুনিতফা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ চুৰামফা। চুৰামফাকে ভঙা ৰজা বুলিও জনা যায়। আৰু এইটো এনেধৰণে মনত ৰাখিব, কেতিয়াবা আমি কথাই কথাই কওঁ যে বস্তুবিধ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল, ঠিক সেনেকৈ এই চুৰমাৰৰ পৰাই ইয়াত চুৰামফাটো মনত ৰাখিব পাৰিব। আৰু কেতিয়াবা যদি কিছুমান বস্তু মনত নাথাকে, এনেকুৱা ধৰণৰ ট্ৰিক্স ইউজ কৰি আমি মনত ৰাখিব পাৰোঁ। চুৰামফা মিনছ ভগা ৰজা। চ' ভগা ৰজাৰ আহোম নেমটো হৈছে চুৰামফা। নেক্সট 122 নম্বৰ কুৱেশ্যন। আফটাৰ দ্য ডেথ অফ চুৰামফা হু এচেণ্ড দ্য থ্ৰন? চুৰামফাৰ মৃত্যুৰ পিছত ৰাজসিংহাসনত কোনে বহিছিল বুলি সুধিছে। যদি ইয়াতে ভগা ৰজাৰ মৃত্যুৰ পিছত ৰাজসিংহাসনত কোনে বহিছিল বুলিও সুধিব পাৰে। এ দিছে চুবিনফা, বি দিছে চুটিনফা, চি দিছে চুটমলা, ডি দিছে সুনিতফা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চুটিনফা। অৰ্থাৎ চুৰামফা বা ভগা ৰজাৰ মৃত্যুৰ পিছত চুটিনফাই ৰাজসিংহাসনত বহিছিল। নেক্সট 123 নম্বৰ কুৱেশ্যন। হোৱাট ইজ দ্য এনাডাৰ নেম অফ চুটিনফা? চুটিনফাৰ আন এটি নাম কি বুলি সুধিছে। এ দিছে ভঙা ৰজা, বি দিছে খুৰা ৰজা, চি দিছে নৰিয়া ৰজা, ডি দিছে বুঢ়া ৰজা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ নৰিয়া ৰজা। চুটিনফাৰ আন এটি নাম হৈছে নৰিয়া ৰজা। তাৰোপৰি ভগা ৰজা হৈছে চুৰামফা আৰু বুঢ়া ৰজা ইয়াতে প্ৰতাপ সিংহক বুঢ়া ৰজা বুলি জনা যায়। আৰু প্ৰতাপ সিংহকে বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা যায়, কাৰণ তেওঁ বুদ্ধিয়ক আছিল। নেক্সট 124 নম্বৰ কুৱেশ্যন। ইন হুইচ ইয়াৰ দীপৰ বিল ডিক্লেয়াৰ্ড এছ এ ৰামচাৰ চাইট? এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিল। এ দিছে 2002 চন, বি দিছে 2004 চন, চি দিছে 2006, ডি দিছে 2008। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 2002 চন। 2002 চনতে বা 2002তে দীপৰ বিলক ৰামচাৰ চাইট হিচাপে ডিক্লেয়াৰ কৰিছিল। আৰু এইখন এখন ৰামচাৰ চাইট আৰু অসমৰ একমাত্ৰ ৰামচাৰ চাইট। হাউ মেনি ৰামচাৰ চাইট দেয়াৰ ইন আছাম? এ দিছে 1, বি দিছে 2, 3 দিছে চি অপশ্যন 2, ডি দিছে 4 অপশ্যন 2। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1। অসমৰ একমাত্ৰ ৰামচাৰ চাইটটি হ'ল দীপৰ বিল। চ' আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। আৰু ইতিমধ্যে হৈ যোৱা ভিডিঅ'সমূহ আপোনালোকে ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব। আৰু সকলোবোৰ PDF আপোনালোকে মোৰ টেলিগ্ৰামত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। আৰু যোৱাৰ আগতে পাৰিলে চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী বা সম্পৰ্কীয় লোক অসম চৰকাৰৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাই আছে, পাৰিলে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এই সৰু শ্বেয়াৰটোৱে হয়তো তেওঁলোকৰ কিছু সহায় হ'ব পাৰে। লগতে যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।